নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ অনুকল আজি এই ভিডিঅ'টিত আমি গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো এই ভিডিঅ'টিত আমি গণিতৰ কিছুমান অতি সহজ কৌশলেৰে আপোনালোকক প্ৰশ্নসমূহ বুজাই দিবলৈ চেষ্টা কৰিম এই কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো হেকলৈকে চাই থাকক এতিয়া আমি কোৱেশ্যনসমূহ চাওঁ হওক প্ৰথম কোৱেশ্যনটো দিছে আমাক এজন লৰাই যাত্ৰাৰ প্ৰথম অংশ 30 কিলোমিটাৰ পাৰ আৱাৰ বেগত সম্পন্ন কৰে আৰু বাকি অংশ 70 কিলোমিটাৰ পাৰ আৱাৰত সম্পন্ন কৰে এতিয়া লৰাটোৰ গড় বেগ কিমান আমাক সুধিছে যেতিয়া আপোনালোকক এনে ধৰণৰ কোৱেশ্যনসমূহ দিয়া থাকে তেনেহলে এটা কথা মনত ৰাখিব যে প্ৰথম আমাৰ বেগ যেটো দিয়া আছে হেতু দিয়া আছে আমাক 30 কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ লৰাজনে প্ৰথম অংশটো 30 কিলোমিটাৰ পাৰ আৱাৰত গতি কৰে চাইলক প্ৰথম বেগটো দিয়া আছে আমাক 30 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পিছত দ্বিতীয়টো আমাক দিয়া আছে চাওক আৰু বাকি অংশটো কিমান স্পিডত বা কিমান বেগত সম্পন্ন কৰে চাওক 70 কিলোমিটাৰ পাৰ আৱাৰত এতিয়া এটা কথা মন কৰিব যেতিয়া আপোনালোকক এনে ধৰণৰ দুটা বেগ দিয়া থাকে আৰু তাৰ গড় বেগটো উলিয়াবলৈ দিয়ে তেনেহলে আপোনালোকে এটা বেগক x ধৰি লব আৰু আন এটা বেগক আৰু বাকি বেগটোক y ধৰি লব এতিয়া ইয়াত এটা শৰ্ট ট্ৰিক বা এটা সূত্ৰ এপ্লাই কৰিলে আমাৰ আনসাৰটো ওলাই যাব সেই সূত্ৰটো হৈছে 2x * y divided by x plus y ইয়াতে আমি কৈছো যে x হৈছে প্ৰথম বেগ আৰু y হৈছে দ্বিতীয়টো বেগ এতিয়া আমি 2xy divided by x plus y এই সূত্ৰটো লগাই দিলে ইয়াৰ আনসাৰটো আমি উলিয়াব পাৰিম এতিয়া চাওক ইয়াত আমি x কি ধৰিছিলো x হৈছে 30 আৰু y হৈছে কিমান y হৈছে 70 এতিয়া আমি সূত্ৰটোত 2x * y divided by x plus y ইয়াত আমি যদি x আৰু y ৰ ভ্যালু কেটা পুট কৰি দিও তেনেহলে আমাৰ আনসাৰটো ওলাই যাব এতিয়া চাওক কি দিয়া আছে 2 * x ৰ জায়গাত আমি কিমান লৈছো 30 আৰু y ৰ জায়গাত আমি কিমান লৈছো 70 তাৰ পিছত চাওক তলত আমাক কি দিয়া আছে x plus y x ৰ জায়গাত আছে 30 আৰু y ৰ জায়গাত আছে আমাৰ 70 এতিয়া আমি ইয়াৰ ভ্যালুটো যদি চাও তেনেহলে কিমান ওলাই চাওক 2 * 30 ইয়াৰ ভ্যালুটো কিমান হ'ব 2 * 30 কৰিলে আমি পাম 60 আৰু ইয়াৰ লগত আমি 70 মাল্টিপ্লাই কৰিম তলত আমাৰ কি দিয়া আছে 30 আৰু 70 30 আৰু 70 যোগ কৰিলে আমি কিমান পাও 100 এতিয়া আমি দেখিম যে এতিয়া আমি ইয়াতে যদি চাবলৈ যাও যে কিবা কাটকুট যায় নেকি চাম যে 0 0 কটাকটি গৈছে 0 0 কটাকটি গৈছে তলত থাকি গল 1 আৰু ওপৰত থাকিলে 7 ওপৰত থাকিলে 6 পূৰণ 7 6 7 গুণ কিমান হ'ব 42 তলত যে 1 আছিল তলত 1 থকাটোৰ অৰ্থ নাই তেনেহলে আমাৰ ইয়াৰ আনসাৰটো ওলাই যাব 42 অপচন কেটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন সি 42 অনুকল আপোনালোকক আকৌ এবাৰ কৈ দিছো যদি আমাক এনে ধৰণৰ দুটা বেগ দিয়া থাকে যে প্ৰথম বেগ আৰু এনেকে দ্বিতীয় বেগ এটা দিয়া থাকে তেনেহলে এই ক্ষেত্ৰত আপোনালোকে এটা সূত্ৰ লগাব সেই সূত্ৰটো হৈছে 2xy divided by x plus y ইয়াতে আপোনালোকৰ x হৈছে প্ৰথম বেগ x টো হৈছে প্ৰথম বেগ আৰু y টো হৈছে দ্বিতীয় বেগ এতিয়া আপোনালোকে x আৰু y ৰ ভ্যালুটো এই সূত্ৰটোত যদি বহাই দিয়ে 2xy divided by x plus y এই সূত্ৰটোত যদি x আৰু y ৰ ভ্যালুটো পুট কৰি দিয়ে তেনেহলে আমাৰ আনসাৰটো ওলাই যায় আশা কৰিছো আপোনালোকে আনসাৰটো বুজি পাইছে যদি বুজি পাইছে তেনেহলে আপোনালোকে লাইক কৰি দিব আৰু কমেন্টত yes বুলি কমেন্ট কৰিব নেক্সট কোৱেশ্যনটো চাও যদি এটা সংখ্যা 20 ৰ পৰা হিমানেই ডাঙৰ হয় যিমান হি 46 ৰ পৰা সৰু হয় এতিয়া আমাক কি দিছে চাওক যদি এটা সংখ্যা 20 ৰ পৰা হিমানেই ডাঙৰ হয় যিমান হি 46 ৰ পৰা সৰু হয় যেতিয়াই আপোনালোকে এনে ধৰণৰ কোৱেশ্যনসমূহ চাই তেতিয়া আপোনালোকে এটা সূত্ৰ মনত কৰিব সেই সূত্ৰটো হৈছে x plus y divided by 2 এই সূত্ৰটো x আৰু y হৈছে x হৈছে আপোনাৰ
প্ৰথম সংখ্যাটো আৰু y হৈছে দ্বিতীয় সংখ্যাটো এই দুইটা সংখ্যাক আমি যোগ কৰি পিনে যদি 2 এৰে হৰণ কৰি দিও তেনেহলে ইয়াৰ আনসাৰটো ওলাই যায় এতিয়া x আৰু y ৰ ভ্যালুটো আমি সূত্ৰটোত পুট কৰিলে কি ওলাব চাওক x ৰ ভ্যালু হৈছে 20 আৰু y ৰ ভ্যালু হৈছে 46 ইয়াক আমি 2 এৰে যেতিয়া হৰণ কৰো তেনেহলে কিমান পাও চাওক 20 আৰু 46 20 আৰু 46 যোগ কৰিলে আমাৰ কিমান লাভ 66 66 যদি 2 এৰে হৰণ কৰো তেনেহলে কিমান ওলাব 33 অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি 33 মই আপোনালোকক আকৌ এবাৰ কৈ দিছো ভালদৰে চাই লওক যেতিয়া আপোনালোকৰ এনে ধৰণৰ প্ৰশ্নসমূহ থাকিব যদি এটা সংখ্যা 20 ৰ পৰা হিমানে ডাঙৰ হয় যিমান হি 46 ৰ পৰা সৰু হয় এই ক্ষেত্ৰত আপোনালোকে কি কৰিব এটা সূত্ৰ সদায় মন ৰাখিব সেই সূত্ৰটো হৈছে x + y / 2 ইয়াতে আপোনালোকক কৈছো যে x হৈছে প্ৰথম সংখ্যা আৰু y হৈছে দ্বিতীয় সংখ্যা এতিয়া x আৰু y ৰ ভ্যালুটো আমি ইয়াত পুট কৰিলে আনসাৰটো ওলাই যায় x ৰ ভ্যালু আছিল 20 আৰু y ৰ ভ্যালু আছিল 46 ইয়াক আমি 2 এৰে যেতিয়া হৰণ কৰো আমাৰ আনসাৰটো ওলাই যাব বনকল 20 আৰু 46 প্লাস কৰিলে 66 ওলাই আৰু ইয়াক যদি আমি 2 এৰে ডিভাইড কৰো তেনেহলে আমাৰ আনসাৰটো ওলাই যায় 33 অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি 33 আশা কৰিছো সকলোৱে বুজি পাইছে তেনেহলে এটা প্ৰশ্ন আপোনালোকৰ বাবে ৰাখিছো প্ৰশ্নত দিয়া আছে যে যদি এটা সংখ্যা 15 ৰ পৰা হিমানে ডাঙৰ হয় যিমান হি 27 ৰ পৰা সৰু হয় ইতিমধ্যে ইয়াৰ আগত আমি এনে ধৰণৰ প্ৰশ্নটো কৰি আহিছো এতিয়া ভিডিওটো আপোনালোকে পোষ্ট কৰক আৰু এই কোৱেশ্চনটোৰ আনসাৰ আমাক কমেন্টত জনাওক এতিয়া আমি কোৱেশ্চনটো কৰো আহক আমি ইতিমধ্যে পাইছো যে এই কোৱেশ্চনসমূহ বা এনে ধৰণৰ কোৱেশ্চনসমূহ কৰিবলৈ হলে আমাক এটা সূত্ৰ লাগিব আৰু সেই সূত্ৰটো হৈছে x + y / 2 ইয়াতে x আৰু y হৈছে x টো হৈছে প্ৰথম সংখ্যা আৰু y টো হৈছে দ্বিতীয় সংখ্যাটো ইয়াত x ৰ ভ্যালু হৈছে 15 আৰু y ৰ ভ্যালু হৈছে 27 ইয়াতে আমি 15 আৰু 27 ৰ ভ্যালুটো সূত্ৰটোত প্ৰয়োগ কৰিলে আমি আনসাৰটো ওলাব পাৰিম সূত্ৰটো আছিল আমাৰ x + y / 2 এতিয়া x ৰ ভ্যালু পাতিম আমি 15 আৰু y ৰ ভ্যালু পাতিম 27 আৰু 2 এৰে তাক হৰণ কৰি দিম এতিয়া 15 আৰু 27 যোগ কৰিলে কিমান ওলাই চাওক 7 পাছে 12 ৰ 2 উকলিলে 1 2 একে 3 আৰু একে 4 42 42ক যদি আমি 2 এৰে ডিভাইড কৰো আমাৰ আনসাৰটো ওলাই যাব 21 কোনটো অপচনত আছে কাৰেক্ট আনসাৰটো অপচন ডি 21 আশা কৰিছো এনে ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে বুজি পাইছে বনকল যদি বুজি পাইছে তেনেহলে আপোনালোকে নিজে এনে ধৰণৰ কোৱেশ্চনসমূহ ট্ৰাই কৰিব পাৰে এতিয়া আমি পিছৰ প্ৰশ্নটো চাও পিছৰ প্ৰশ্নটো হৈছে যদি দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য 3 হয় আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 45 হয় তেনেহলে ডাঙৰ সংখ্যাটো কিমান ভালদৰে আপোনালোকে প্ৰশ্নসমূহ চাব যদি মনোগল আপোনালোকে যেতিয়া কম্পিটিটিভ এক্সামত এই মেথছৰ কোৱেশ্চনসমূহ কৰিব তেতিয়া প্ৰশ্নটো দুবাৰ তিনিবাৰ কৈ পঢ়ি চাব প্ৰশ্নটো পঢ়িলেহে আপোনালোকে ভালদৰে প্ৰশ্নটো বুজি পাব আৰু প্ৰশ্নটো নুবুজাকৈ যদি আপুনি আনসাৰটো কৰিবলৈ যায় তেনেহলে বহুতে এনেকুৱা হয় যে আনসাৰটো নকৰাকে গুচি আহে সেই কাৰণে আপোনালোকে পৰীক্ষাত যিমান পাৰে আনসাৰটো ভালদৰে কোৱেশ্চনটো দুবাৰ তিনিবাৰ কৈ পঢ়ি লব এতিয়া চাওক ইয়াত কি দিয়া আছে যদি দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য 3 হয় এটা মন কৰিব পাৰ্থক্যৰ অৰ্থটো কি যে এটা সংখ্যা ডাঙৰ হ'ব আৰু এটা সংখ্যা সৰু হ'ব এতিয়া আমি যদি সৰু সংখ্যাটোক x ধৰো তেনেহলে মন কৰিব ডাঙৰ সংখ্যাটো কিমান হ'ব সৰু সংখ্যা যদি x হয় ডাঙৰ সংখ্যাটো হৈ যাব x + 3 চাওক দুটা সংখ্যাৰ পাৰ্থক্য আমাক দিয়া আছে 3 সৰুটো যদি x হয় তেনেহলে ডাঙৰটো obviously x + 3 হ'ব তাৰ পিছতে আকৌ কি দিছে চাওক যে আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 45 হয় এতিয়া এটো হৈছে সৰু সংখ্যা x প্লাস চাওক x টো হৈছে সৰু সংখ্যা আৰু x + 3 এটো হৈছে ডাঙৰ সংখ্যাটো এতিয়া আমাক কি কৈছে চাওক যে এই সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 45 হয় অৰ্থাৎ x + 3 এটো আছিল ডাঙৰ সংখ্যাটো x + 3 স্কয়াৰৰ পৰা আমাৰ x স্কয়াৰ যদি বিগ কৰো তেনেহলে কিমান ওলাব 45 কি দি আছে আকৌ এবাৰ কৈ দিছো চাওক
যে এই সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্যটো আমাক কৈছে 45 এতিয়া প্ৰথম ডাঙৰ সংখ্যাটো আছিল আমাৰ x + 3 আৰু সৰু সংখ্যাটো আছিল আমাৰ x এতিয়া x + 3 স্কয়াৰৰ পৰা আমি x স্কয়াৰটো মাইনাস কৰিলে কিমান ওলাই 45 এতিয়া এই সমীকৰণটোক আমি সলভ কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব এতিয়া চাওক x + 3 হোল স্কয়াৰ এটা আমাৰ সূত্ৰ এটা আছিল সূত্ৰটো মই কাখত লিখি থৈ দিম চাওক x + 3 সূত্ৰটো কেনেকুৱা সূত্ৰত পৰিছে a + b হোল স্কয়াৰ সূত্ৰত পৰিছে এতিয়া a + b হোল স্কয়াৰ সূত্ৰটো কি আছিল a স্কয়াৰ + 2ab + b স্কয়াৰ এটো আছিল সূত্ৰটো a স্কয়াৰ + 2ab + b স্কয়াৰ ইয়াতে এতিয়া x ৰ ভ্যালু ইয়াতে এতিয়া a ৰ ভ্যালু আছে x স্কয়াৰ + 2ab 2x আৰু 3 আৰু আছে 3 স্কয়াৰ মাইনাস আমাৰ মাইনাস আছে x স্কয়াৰ সমান 45 এতিয়া ইয়াতে আমি যদি এই ভ্যালু কিটা ইয়াতে আমি যদি অঙ্কটো সৰল কৰি দিও তেনেহলে কি ওলাব চাওক x স্কয়াৰ + 2 3 * 6 6x + 3 3 * 9 মাইনাস x স্কয়াৰ সমান 45 এতিয়া আপোনালোকে চাইছে যে ইয়াতে দেখিব পাৰিছে x স্কয়াৰ আৰু এটো x স্কয়াৰ কাটা কাটি গৈছে তাৰ পিছত আমাৰ কি থাকি গল 6x + 9 আৰু ইফাল থাকিলে 45 তাৰ পিছত কি থাকিলে চাওক 6x + 9 সমান 45 এটা কি হ'ব চাওক এই 6x টো এই 6x ৰ হৈতে 9 টো কি হৈছে প্লাস আৰু 9 টো যদি আমি সমান চিনৰ হুফালে লৈ যাও তেনেহলে কি হৈ যাবগে মাইনাস এতিয়া 6x ৰ ভ্যালুটো কিমান লাব 45 - 9 ইয়াৰ ভ্যালুটো হৈ যাব 36 এতিয়া x ৰ ভ্যালুটো আমি কি উলিয়াম x ৰ ভ্যালুটো উলিয়াম 36 / 6 আপোনালোকে দেখি পাইছে যে x ৰ লগত 6 টো কি হৈছে মাল্টিপল হৈছে আৰু সমান চিনৰ হুফালে গুছি গলে ডিভাইড হৈ যাবগে এতিয়া x ৰ ভ্যালু ওলাই যাবগে 6 এতিয়া চাওক ডাঙৰ সংখ্যাটো আমাৰ কি আছিল x + 3 সৰু সংখ্যাটো আছিল আমাৰ x এতিয়া আমাক কোৱেশ্যনত কি দিছে চাওক ডাঙৰ সংখ্যাটো কিমান এটা x ৰ ভ্যালুটো যেহেতু 6 ওলালে তেনেহলে ডাঙৰ সংখ্যাটো কিমান আছিল x + 3 অৰ্থাৎ 6 + 3 আমাৰ ডাঙৰ সংখ্যাটো হৈ যাব 6 + 3 আৰু 6 + 3 ভ্যালুটো ওলাবগে 9 অপচন কেইটাৰ ভিতৰত চাওক 9 কোনটোত আছে মনকল কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি 9 আশা কৰিছো সকলোৱে ইয়াৰ আনসাৰটো বুজি পাইছে যদি আপোনালোকে ভালদৰে বুজি পোৱা নাই তেনেহলে কমেন্টত যদি আপোনালোকে কোৱেশ্যনটো ভালদৰে বুজি পোৱা নাই তেনেহলে কমেন্টত জনাব আমি নেক্সট ভিডিওতে এই প্ৰশ্নটোৰ ওপৰত আকৌ ডিসকাস কৰিম নেক্সট কোৱেশ্যনটো হৈছে নেক্সট কোৱেশ্যনটো দিছে এটা ত্ৰিভুজৰ তিনিটা কোণ ক্ৰমে 3:4:5 অনুপাতত আছে এতিয়া কোন কেইটাৰ মান নিৰ্ণয় কৰা এতিয়া আমি সকলোৱে জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী যিসকলে নাজানে তেওঁলোকক আমি জনাই থৈছো যে ত্ৰিভুজ এনেকুৱা ত্ৰিভুজ এটা আমি যদি চাবলৈ যাওঁ তেনেহলে ত্ৰিভুজৰ তিনিটা যে কোণ থাকে সেই কোণ তিনটাৰ সমষ্টি হৈছে 180 ডিগ্ৰী মন ৰাখি থব এতিয়া আমাক কি দিয়া আছে চাওক অনুপাত কেইটা দিয়া আছে কোন কেইটা আমাক দিয়া হোৱা নাই বনকল কোন কেইটা আমাক দিয়া নাই অনুপাত কেইটাহে দি থৈছে অনুপাত কেইটা হৈছে 3:4:5 এতিয়া আমি কি কৰিম চাওক এই অনুপাত কেইটাক আমি x হিচাপে ধৰি লম অৰ্থাৎ এটাক আমি 3x ধৰিম এটাত 4x ধৰিম আৰু এটাক 5x ধৰিম এতিয়া আমি কি পাইছো এই অনুপাত কেইটাৰ অৰ্থ হৈছে যে এই কেইটা হৈছে সেই ত্ৰিভুজটোৰ কোন কেইটা অৰ্থাৎ 3x এটা কোণ 4x এটা কোণ আৰু 5x এটা কোণ এই কোণ কেইটাৰ সমষ্টিটো হৈছে 180 ডিগ্ৰী অৰ্থটো কি চাই লওক যে 3x + 4x + 5x এই তিনটা যদি আমি যোগ কৰি দিও আমাৰ ইয়াৰ ভ্যালুটো ওলাই যাব 180 ডিগ্ৰী এতিয়া আমি যদি ইয়াৰ ভ্যালুটো উলিয়াও 3x 4x আৰু 5x প্লাস কৰিলে কিমান ওলাব চাওক 3 4 7 7 5 12 12x ৰ ভ্যালুটো আমাৰ ওলাই গল 180 ডিগ্ৰী এতিয়া আমি x ৰ ভ্যালুটো যদি ইয়াৰ পৰা উলিয়াও x ৰ ভ্যালুটো 180 / 12 হ'ব 180 যদি আমি 12 হৰণ কৰো তেনেহলে কাটাকাটি যাব এবাৰ গল আৰু এফালে 5 12 60 15 ডিগ্ৰী
x ৰ ভ্যালুটো আমাৰ ওলাই গল 15 ডিগ্ৰী এতিয়া আমাক কি সুধিছে চাওক যে ত্ৰিভুজৰ কোন কেইটাৰ মান নিৰ্ণয় কৰিব কৈছে এতিয়া আমাৰ কি আছিল চাওক এটা কোণ x ৰ ভ্যালুটো আমাৰ ওলালে 15 ডিগ্ৰী এতিয়া এটা কোণ আছিল 3x অৰ্থাৎ কি হ'ব 3 * 15 সমান কিমান হ'ব 45 ডিগ্ৰী তাৰ পিছত আৰু এটা কোণ আছিল 4x ইয়াৰ ভ্যালুটো কিমান হ'ব 4 * 15 ডিগ্ৰী সমান 60 ডিগ্ৰী আৰু এটা কোণ আছিল আমাৰ কিমান 5x সমান কিমান হ'ব 5 * 15 ডিগ্ৰী সমান কিমান হ'ব 75 ডিগ্ৰী অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণ হ'ল 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 75 ডিগ্ৰী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি এতিয়া একে ধৰণৰ কোৱেশ্চন এটা আপোনালোকৰ বাবে ৰাখিছো ভিডিওটো আপোনালোকে পোষ্ট কৰক আৰু ইয়াৰ আনসাৰটো দিবলৈ চেষ্টা কৰক কোৱেশ্চনটো আমাক কি দি আছে চাওক এটা ত্ৰিভুজৰ তিনিটা কোণ ক্ৰমে 2:3:4 এটা আছে এতিয়া ইয়াৰ ডাঙৰ কোণটোৰ মান নিৰ্ণয় কৰা বন্ধুসকল আমি ইতিমধ্যে পাইছো যে কোনো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি বা তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী ভালদৰে মন কৰিব 180 ডিগ্ৰী তিনিটা কোণৰ সমষ্টি এতিয়া আমাক ইয়াত অনুপাত কিটা কেনেদৰে দি আছে চাওক 2:3:4 এই কিটাৰ সমষ্টিটো হ'বগে 180 ডিগ্ৰী এতিয়া আমি কৈছোৱে যে এনেদৰে যেতিয়া এনেকুৱা প্ৰশ্নসমূহ যেতিয়া আপোনালোকে পাব তেতিয়াই এই কিটাক x বুলি ধৰি ল'ব অনুপাত কিটাক আমি x বুলি ধৰি ল'ব লাগিব এতিয়া এটাৰ ভ্যালু হ'ব 2x এটাৰ ভ্যালু হ'ব 3x আৰু এটা ভ্যালু হ'ব 4x এতিয়া এই 2x 3x আৰু 4x এই কিটা হৈছে ত্ৰিভুজৰ কোণ কেইটা আৰু ইয়াৰ যোগফলটো হৈছে 180 ডিগ্ৰী অৰ্থাৎ 2x + 3x + 4x ইয়াৰ ভ্যালুটো কিমান ওলাব 180 ডিগ্ৰী এতিয়া এই 2x 3x আৰু 4x প্লাস কৰিলে কিমান পাম আমি চাও 2 * 3 = 5 5 * 4 = 9 9x = 180 ডিগ্ৰী এতিয়া আমি ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াই লম x সমান কিমান হৈ যাব 9 এফালে পূৰণ হৰণ হৈ 9 বাওফালে পূৰণ হৈছে হেফালে গলে হৰণ হৈ যাব 180 ওপৰত তলত 9 9 18 গল দুবাৰ আৰু এফালে 0 20 x ৰ ভ্যালুটো আমাৰ কিমান ওলাই গল 20 ডিগ্ৰী এতিয়া আমাক কি সুধিছে চাওক x ৰ ভ্যালুটো আমি পাইছো 20 ডিগ্ৰী এতিয়া আমাক সুধিছে যে ডাঙৰ কোণটোৰ মান নিৰ্ণয় কৰা এতিয়া অনুপাত কেইটাত চাওক ডাঙৰ কোণটো আছে এটা হৈছে 2 এটা হৈছে 3 আৰু এটা হৈছে 4 আমি ইতিমধ্যে দেখিছো যে 4 টো হৈছে আটাইতকৈ ডাঙৰ এতিয়া 4 আমাৰ 4 টোৰ কি ভ্যালু আছিল 4x অৰ্থাৎ ডাঙৰ কোণটো কি হ'ব 4x ৰ ভ্যালুটো কিমান হ'ব 4 পূৰণ 20 সমান কিমান হ'ব 4 × 2 = 8 সমান 80 ডিগ্ৰী হ'ব 80 ডিগ্ৰী হ'ব আটাইতকৈ ডাঙৰ কোণটো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ 80 ডিগ্ৰী চাই লওক ভালদৰে মনগল আশা কৰিছো আপোনালোকে কোৱেশ্চনসমূহ ভালদৰে বুজি পাইছে যদি বুজি পোৱা নাই তেনেহলে আমাক কমেন্টত নিশ্চয় জনাব আমি ইয়াৰ নেক্সট ভিডিওটোত আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম